নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমৰ সাধাৰণ জ্ঞান নামৰ যিটো মই 1000+ MCQ সিৰিজ আৰম্ভ কৰিছিলোঁ তাৰ আজি 12 নম্বৰ পাৰ্টটো আলোচনা কৰিম অলৰেডি মই মোৰ চেনেলত 11টা পাৰ্ট আগবঢ়াইছোঁ ইয়াৰ উপৰি বিভিন্ন ধৰণৰ জিকে অসমৰ উপৰিও মই অলৰেডি মোৰ চেনেলত দি থোৱা আছে যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকক আগন্তুক অসম পুলিচৰ AVOP কনষ্টেবল সাব ইন্সপেক্টৰ বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো বা অন্যান্য অসম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায় হ'ব স্পেচিয়েলি এই সিৰিজটো অসমৰ জিকেৰ ওপৰত দিয়া হ'ব গতিকে এই সিৰিজটোত আগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা কুৱেশ্যনসমূহ ইয়াত ইনক্লুড কৰা হ'ব লগতে যিবোৰ প্ৰবেবল কুৱেশ্যন আছে সেইবোৰ ইয়াত মই ইনক্লুড কৰিম গতিকে আজিৰ এই সিৰিজটো আৰম্ভ কৰোঁ বলক আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেন্তে মোক ইনষ্টাগ্ৰাম ফেচবুক পেজ মই মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ ফ'ল' কৰিব তাত গৈ মোক ইণ্ডিভিজুৱেলি মেছেজ দিব পাৰে গতিকে আজিৰ এই ছেশ্যনটো আৰম্ভ কৰোঁ বলক উইথ হুইচ অফ দ্য ফলোয়িং ষ্টেট আছাম নট শ্বেয়াৰ ইটছ বাউণ্ডাৰী তলত উল্লেখ কৰা এই চাৰিটা অপশ্যন দি আছে তাৰ ভিতৰত অসমে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে সেইটো সুধিছে তাৰ আগত আপোনালোকে এইটো বস্তু জানি থোৱা ভাল যে অসমৰ বাউণ্ডাৰীৰ লগত জড়িত কুৱেশ্যন আপোনালোকৰ কম্পিটিটিভ এক্সামবোৰত দেখা যায় গতিকে আপোনালোকে মেপ যিখন আছে অসমৰ মেপে হওক বা ভাৰতৰ মেপে হওক সেইখিনি আপোনালোকে গোটেইখিনি বস্তু ক্লিয়াৰকৈ চাব কাৰণ তাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ প্ৰশ্ন দেখা গৈছে গতিকে ইয়াত কৈছে যে অসমে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে কিন্তু এইটো উত্তৰ দিব যোৱাৰ আগত আপোনালোকে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে বা কিমান পৰে সেইটো আপোনালোকে জানি থ'ব ইয়াত চাৰিটা অপশ্যন দি আছে অপশ্যন এ নাগালেণ্ড অপশ্যন বি মিজোৰাম অপশ্যন চি ছিকিম আৰু অপশ্যন ডি আছে অৰুণাচল প্ৰদেশ গতিকে এইটো আমি জানো যে অসমে ছিকিমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে গতিকে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে মই তলত লিখি দিছোঁ আছাম শ্বেয়াৰ ইটছ বাউণ্ডাৰী উইথ 7 ষ্টেটছ লাইক অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম মণিপুৰ ত্ৰিপুৰা ৱেষ্ট বেংগল এণ্ড মেঘালয় গতিকে এইকেইখন ষ্টেটৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে কিন্তু অসমত নৰ্থ ইষ্টত ছিকিম এখন ষ্টেট হয় যিখনৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ নকৰে গতিকে এইটো এটা ইউনিক হৈ মনত ৰাখিব যে উত্তৰ পূবৰ সকলোবোৰ ষ্টেটৰ লগতে অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে ছিকিমক বাদ দি আকৌ তেনেকৈ আহিব পাৰে যে নৰ্থ ইষ্টৰ যিমানকেইটা ষ্টেট আছে তাৰ উপৰিও কোনোখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট অৰ্থাৎ নৰ্থ ইষ্টত নপৰে তাৰ লগত বাউণ্ডাৰী অসমে শ্বেয়াৰ কৰে সেইটো হৈছে ৱেষ্ট বেংগলটো হৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেট কিন্তু উত্তৰ পূব ভাৰতত নপৰে ৱেষ্ট বেংগলটো কিন্তু তাৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু আকৌ ছিকিমটো হৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেট কিন্তু তাৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ নকৰে among the state Assam share longest boundary with Meghalaya and share smallest boundary with Tripura গতিকে ইয়াৰ ভিতৰত অসমে যিকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তাৰ ভিতৰত আটাইতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰে মেঘালয়ৰ লগত ছেকেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশৰ লগত আকৌ আটাইতকৈ কম বাউণ্ডাৰী শ্বেয়াৰ কৰে ত্ৰিপুৰাৰ লগত গতিকে সকলো বস্তু আপোনালোকে ক্লিয়াৰলি মনত ৰাখি যাব হোৱাট ইজ দ্য নেম অফ শংকৰদেৱছ ৱাইফ শংকৰদেৱৰ পত্নীৰ নাম কি আছিল সেইটো সুধিছে অপশ্যন চাৰিটা দি আছে অপশ্যন এ সূৰ্যৱতী অপশ্যন বি খেৰসুঁতী অপশ্যন চি লীলাৱতী আৰু অপশ্যন ডি দি আছিল পুতলীবাই শংকৰদেৱৰ নিজৰ পিতৃ মাতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু সত্যসন্ধা দেৱী গতিকে যেতিয়া তেখেতৰ সত্যসন্ধা দেৱীৰ মাতৃৰ মৃত্যু হৈছিল তেতিয়া তেখেতক খেৰসুঁতীয়ে তুলি তুলি ডাঙৰ দীঘল কৰিছিল গতিকে খেৰসুঁতী আছিল তেখেতৰ সতীমায়েক গতিকে ইয়াত সুধিছে যে শংকৰদেৱৰ ৱাইফৰ নাম কি শংকৰদেৱৰ ৱাইফৰ নাম হ'ব সূৰ্যৱতী অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ পেৰেণ্টছৰ নামো সুধি দিব পাৰে গতিকে সেইখিনি বস্তু মই ইয়াত কৈ দিলোঁ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ দ্য ছেশ্যন অফ আছাম সাহিত্য সভা হেল্ড আউটছাইড আছাম ফৰ ফাৰ্ষ্ট টাইম কোন বছৰত অসমৰ বাহিৰত প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল অসম সাহিত্য সভা মেইনলি অসমৰ ওপৰতে জড়িত গতিকে অসমৰ বিভিন্ন ঠাইত ইয়াৰ অধিৱেশনবোৰ প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় কিন্তু এটা অধিৱেশন আছে যিটো অসমৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল গতিকে সেইটো বস্তু ইউনিক হয় গতিকে সেইটো বস্তু কম্পিটিটিভ এক্সামত অহাৰ খুব চান্স থাকে গতিকে সেইটো বস্তু মনত ৰাখোঁ এটা অপশ্যন চাৰিটা দি আছে অপশ্যন এ 1924 অপশ্যন বি 1993 অপশ্যন চি 1927 আৰু অপশ্যন ডি দি আছে 1953 মই তলত লিখি দিছোঁ দ্য ছেশ্যন ৱাজ প্ৰিচাইডেড অভাৰ বাই দ্য সূৰ্য কুমাৰ ভূঞা গতিকে সেই যিটো অধিৱেশন হৈছিল অসমৰ বাহিৰত তাত সভাপতিত্ব কৰিছিল সূৰ্য কুমাৰ ভূঞা এণ্ড দ্য ছেশ্যন ৱাজ হেল্ড ইন শ্বিলং ইন দ্য ইয়াৰ 1953 আৰু ক'ত হৈছিল সেইটো শ্বিলঙত হৈছিল 1953 চনত গতিকে সেইটো বস্তু মনত ৰাখিব 1953 চনত শ্বিলঙত হৈছিল সূৰ্য কুমাৰ ভূঞাই তাত সভাপতিত্ব কৰিছিল ইট ৱাজ দ্য ফাৰ্ষ্ট এণ্ড লাষ্ট টাইম টু হেল্ড দ্য ছেশ্যন আউটছাইড আছাম এইটো প্ৰথমবাৰৰ বাবে আৰু শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল যিটো অসমৰ বাহিৰত এই
অসম সাহিত্য সভাত অধিৱেশন অনুষ্ঠিত হৈছিল কিন্তু ইয়াৰ পিছত আৰু নেক্সট অধিৱেশন ক'তো এনেকৈ বাহিৰত অনুষ্ঠিত হোৱা নাই গতিকে একমাত্ৰ অধিৱেশন আছিল গতিকে সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে বস্তুখিনি মনত ৰাখিব গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট অতীতৰ সোঁৱৰণি ইজ দ্য অটোবায়োগ্ৰাফি অফ হুইচ আছামিজ পাৰ্চনেলিটি অতীতৰ সোঁৱৰণি নামৰ যিখন আত্মজীৱনী আছে সেইখন কোনগৰাকী অসমীয়া ব্যক্তিৰ বা কোনগৰাকী সাহিত্যিকৰ সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন বি শৈলধৰ ৰাজখোৱা অপশ্যন চি হৰিবিলাস আগৰৱালা আৰু অপশ্যন ডি দি আছে বেণুধৰ ৰাজখোৱা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি দি আছে শৈলধৰ ৰাজখোৱা এই শৈলধৰ ৰাজখোৱাৰ আত্মজীৱনীখন হৈছে অতীতৰ সোঁৱৰণি নেক্সট ইন টাৰ্মছ অফ এৰিয়া হোৱাট ইজ দ্য ৰেংক অফ আছাম এমং অল দ্য ষ্টেট অফ নৰ্থ ইষ্ট মাটিকালিৰ ফালৰ পৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ তুলনাত অসমৰ ৰেংক কিমান সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ ছেকেণ্ড অপশ্যন বি ফাৰ্ষ্ট অপশ্যন চি থাৰ্ড আৰু অপশ্যন ডি দি আছে ফ'ৰ্থ গতিকে অসমৰ ৰেংক যদি চাব যাওঁ অসমৰ ৰেংক আমাৰ মাটিকালিৰ ফালৰ পৰা অসমৰ ৰেংক দ্বিতীয় প্ৰথমত থাকিব আপোনাৰ অৰুণাচল প্ৰদেশ আৰু ছেকেণ্ডত থাকিব অসম নেক্সট হুইচ কাণ্ট্ৰি ইজ চিটুৱেটেড ইন দ্য নৰ্থ অফ আছাম অসমৰ উত্তৰ ফালে কোনখন দেশ অৱস্থিত সেইটো সুধিছে অপশ্যন এ বাংলাদেশ অপশ্যন বি ভূটান অপশ্যন চি ম্যানমাৰ আৰু অপশ্যন ডি দি আছে পাকিস্তান গতিকে অসমৰ উত্তৰ ফালে অৱস্থিত দেশখন আছে ভূটান গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু চাউথৰ ফালে কি আছে বাংলাদেশ আছে গতিকে অপশ্যন বি শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ শিল্পী দিৱস ইজ অবজাৰ্ভ টু কমিমেমৰেট হুইচ আছামিজ পাৰ্চনেলিটি কোনগৰাকী অসমীয়া ব্যক্তিক স্মৰণ কৰিবলৈ প্ৰতি বছৰে শিল্পী দিৱস পালন কৰা হয় ইয়াত শিল্পী হৈ থাকিল এইটো মান্য কৰিব গতিকে কোনগৰাকী অসমীয়া সাহিত্যৰ লগত জড়িত ব্যক্তিক স্মৰণ কৰাৰ অৰ্থে এই শিল্পী দিৱস প্ৰতি বছৰে পালন কৰা হয় অপশ্যন এ শংকৰদেৱ অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি দি আছে বিষ্ণুৰাম মেধি গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা এই জ্যোতিপ্ৰসাদ আগৰৱালাক সুঁৱৰি প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে আমি শিল্পী দিৱস পালন কৰোঁ গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট ইন হুইচ ফিল্ম ভূপেন হাজৰিকা sang এজ এ প্লেবেক ছিংগাৰ কোনখন ছবিত ভূপেন হাজৰিকাই প্লেবেক ছিংগাৰ হিচাপে তেখেতে গান গাইছিল সেইটো সুধিছে অপশ্যন এ জয়মতী অপশ্যন বি ইন্দ্ৰমালতী অপশ্যন চি এৰাবাটৰ সুৰ আৰু অপশ্যন ডি দি আছে চিৰাজ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে ইন্দ্ৰমালতী এই ইন্দ্ৰমালতীত ভূপেন হাজৰিকাই প্ৰথমবাৰৰ বাবে প্লেবেক ছিংগাৰ হিচাপে গান গাইছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ ফাৰ্ষ্ট ছেশ্যন অফ আছাম সাহিত্য সভা ৱাজ হেল্ড কোন বছৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল সেইটো সুধিছে অপশ্যন এ 14th জানুৱাৰী 1917 অপশ্যন বি 27th মাৰ্চ 1920 অপশ্যন চি 10th অক্টোবৰ 1917 আৰু অপশ্যন ডি দিছে 26th ডিচেম্বৰ 1917 গতিকে ডেট কেইটা প্ৰায় একেই আছে ইয়াৰ কেইটা প্ৰায় একেই আছে কিন্তু ডেট কেইটা অলপ উল্টা পুল্টাকৈ দি আছে গতিকে কোন তাৰিখে আৰু কোন চনত সেইটো মনত ৰাখিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি যিটো দিছে 26 ডিচেম্বৰ 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল নেক্সট হু ৰোড দ্য ছং চিৰচেন আহিমৰ ভাষাজননী চিৰচেন আহিমৰ ভাষাজননী নামৰ এই গীতটি কোনে ৰচনা কৰিছিল সেইটো সুধিছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি ৰঘুনাথ চৌধুৰী অপশ্যন চি মিত্ৰদেৱ মহন্ত আৰু অপশ্যন ডি দি আছে যুগল দাস গতিকে চিৰচেন মোৰ ভাষাজননী এই গীতটি অসম সাহিত্য সভা যেতিয়া আৰম্ভণি হ'ব সেই আৰম্ভণিতে এই গীতটি গোৱা হয় আৰু এই গীতটি ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট নেম দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ভূপেন হাজৰিকা ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবিৰ নাম কি আছিল সেইটো সুধিছে অপশ্যন এ জয়মতী অপশ্যন বি ইন্দ্ৰমালতী অপশ্যন চি এৰাবাটৰ সুৰ আৰু অপশ্যন ডি দি আছে চিৰাজ গতিকে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবিৰ নাম আছিল এৰাবাটৰ সুৰ গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল সেইটো সুধিছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা অপশ্যন বি গিৰিধৰ শৰ্মা অপশ্যন চি মহেশ্বৰ নেওগ আৰু অপশ্যন ডি দি আছে অতুল চন্দ্ৰ বৰুৱা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে চন্দ্ৰধৰ বৰুৱা এই অসম সাহিত্য সভাৰ তৃতীয়গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা তেওঁ 2018 চনৰ গোৱালপাৰা অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল গতিকে এইটো ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট আৰু ছেকেণ্ড নেক্সট ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৰিচিভ দ্য অসম ৰত্ন এৱাৰ্ড ভূপেন হাজৰিকাই অসম ৰত্ন বঁটাটো কোন বছৰত পাবলৈ সক্ষম হৈছিল সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ 2003
অপশ্যন বি 2009, অপশ্যন চি 2010 আৰু অপশ্যন ডি আছে 2013। গতিকে ভূপেন হাজৰিকাই অসম ৰত্ন বঁটাটি 2009 চনত পাবলৈকে সক্ষম হৈছিল। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল সেইটো সুধিছে। অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি শৰৎ চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি আছে লক্ষ্মীনাথ বেজবৰুৱা। গতিকে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল আপোনালোকে মোক ইয়াত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব। আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৰোড দ্য বুক শোণিত কুঁৱৰী? শোণিত কুঁৱৰী নামৰ কিতাপখন কোনে ৰচনা কৰিছিল সেইটো সুধিছে। অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি মাধৱদেৱা আৰু অপশ্যন ডি আছে বিষ্ণু ৰাভা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো আছে জ্যোতিপ্ৰসাদ আগৰৱালা। এই জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিত কুঁৱৰী নামৰ কিতাপখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ ন'ন এজ সিংহপুৰুষ? সিংহপুৰুষ বুলি কাক জনা যায় সেইটো সুধিছে। অপশ্যন এ ৰাজমোহন নাথ, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা আৰু অপশ্যন ডি আছে তৰুণৰাম ফুকন। গতিকে আমাৰ অসমীয়া সাহিত্য জগতত সিংহপুৰুষ বুলি ৰাধা গোবিন্দ বৰুৱাক জনা যায়। গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ৰাধা গোবিন্দ বৰুৱা। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাদাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ পিতৃ কোন আছিল সেইটো সুধিছে। অপশ্যন এ মোমাই তামুলী বৰবৰুৱা, অপশ্যন বি আতন বুঢ়াগোহাঁই, অপশ্যন চি চিলাৰায় আৰু অপশ্যন ডি আছে নৰনাৰায়ণ। গতিকে লাচিত বৰফুকনৰ পিতৃ বুলি অপশ্যন নম্বৰ এ যিটো আছে মোমাই তামুলী বৰবৰুৱা, এই মোমাই তামুলী বৰবৰুৱাক পিতৃৰূপে জনা যায়। গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৱেৰ ডিড মাধৱদেৱা মিট শংকৰদেৱ? মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিলে সেইটো সুধিছে। অপশ্যন এ কোচবিহাৰ, অপশ্যন বি বেলাগুৰি সত্ৰ, অপশ্যন চি মাজুলী আৰু অপশ্যন ডি আছে বটদ্ৰৱা। গতিকে মাধৱদেৱ আৰু শংকৰদেৱৰ সেই মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় আৰু সেই মাধৱদেৱে শংকৰদেৱক বেলাগুৰি সত্ৰত লগ পাইছিল। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ আছাম সাহিত্য সভা ৱাজ ফৰ্মড? অসম সাহিত্য সভা কোন চনত গঠন হৈছিল? অপশ্যন এ 1972, অপশ্যন বি 1917, অপশ্যন চি 1927 আৰু অপশ্যন ডি 1935। গতিকে অসম সাহিত্য সভা গঠন হৈছিল অপশ্যন নম্বৰ বি যিটো আছে 1917, 1917 চনত অসম সাহিত্য সভা গঠন হৈছিল আৰু 26 ডিচেম্বৰত ইয়াৰ প্ৰথম অধিৱেশন হৈছিল। হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ অটোবায়োগ্ৰাফি? তলৰ কোনখনক প্ৰথম অসমীয়া আত্মজীৱনী হিচাপে গণ্য কৰা সেইটো সুধিছে। অপশ্যন এ আত্মজীৱন চৰিত, অপশ্যন বি মোৰ জীৱন সোঁৱৰণ, অপশ্যন চি আধা লিখা দস্তাবেজ আৰু অপশ্যন ডি আছে জীৱন বৃত্ত। গতিকে এই চাৰিখন আত্মজীৱনীৰ ভিতৰত কোনখনক প্ৰথম অসমীয়া আত্মজীৱনী হিচাপে ধৰা হয়? অপশ্যন নম্বৰ বি যিটো আছে মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ, তাকে প্ৰথম অসমীয়া আত্মজীৱনী বুলি ধৰা হয়। নেক্সট, ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড? কোন চনত ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা পাবলৈ সক্ষম হৈছিল সেইটো সুধিছে। অপশ্যন এ 1990, অপশ্যন বি 1993, অপশ্যন চি 1938 আৰু অপশ্যন ডি আছে 1992। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1992 চনত অপশ্যন নম্বৰ ডি ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা পাবলৈ সক্ষম হৈছিল। নেক্সট, আধা লিখা দস্তাবেজ ইজ দ্য অটোবায়োগ্ৰাফি অফ? আধা লিখা দস্তাবেজ কাৰ আত্মজীৱনী? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি মামণি ৰয়ছম গোস্বামী, অপশ্যন চি বেণু শৰ্মা আৰু অপশ্যন ডি আছে হেমচন্দ্ৰ বৰুৱা। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী হ'ল আধা লিখা দস্তাবেজ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগিছে লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যদি কোনো প্ৰিপাৰেশ্যন কৰি আছে। গতিকে উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, ধন্যবাদ।